পয়েন্ট আমি আজি কর আকৃতির ধারণা আকৃতি দেখা পাইছানে আকৃতি আমি সকলে দেখছো দেখা নাই কেনেকে যে এই মুখখান আর এই মুখখান কি নহয় এই বিয়াকুশিনীর মুখখান যেটা টুকরা তার মুখখান আরো বেলে কাবার নাকটু কেঁচা মোর নাকটু কিন্তু না হয় না নয় লড়া কথা নাই এই জন্মর কথাখিনি হচ্ছে আমার আকৃতি অর্থাৎ পৃথিবীর প্রত্যেকটা মানুষে বেলেগ বেলেগ আকৃতি তার উপরে আমার এই ঘরটোর আকৃতি বেলেগ এই টেবিলখনৰ আকৃতি বেলেগ নহয় এই বাল্টিংটোৰ আকৃতি বেলেগ হয় না নহয় গতিকে আমি বিভিন্ন আকৃতিৰ বস্তু আমি ভাত খাওঁ কাঁহীখনৰ পৰা হাতত পিন্ধি থকা আংঠি হাতত পিন্ধি থকা সোণালীৰ প্ৰকৃতাৰ আকৃতি বেলেগ কিন্তু আমি আজি কিছু বেলেগ আকৃতি স্কুলত ব্যৱহাৰ হওক কিছুমান জ্যামিতিক আকৃতিৰ বিকল্প এই আকৃতি বুলি ক'লে আমি প্ৰথমতে জ্যামিতিক আকৃতি কিছুমানৰ দেখা পাওঁ যেনে যে আমি বল দেখা পাইছো বলৰ আকৃতি কেনেকুৱা বৃত্তাকাৰ অৰ্থাৎ ঘূৰণীয়া বা টুকুৰা মানে টুকুৰা বুলি নকওঁ ঘূৰণীয়া বুলি কওঁ বা গোলাকাৰ বুলি কওঁ এইটো হৈছে বৃত্তাকাৰ আকৃতি অৰ্থাৎ বৃত্ত এইটো কি ত্রিভুজ আকৃতি ইয়াত কেইটা কাষ আছে এটা দুটা তিনিটা কেইটা চুক আছে তিনিটা চুক আছে এটা নহয় এটা দুটা তিনিটা চুক অৰ্থাৎ তিনিটা কাষ আছে আৰু তিনিটা চুক আছে ত্রিভুজ এইটো কি বর্গ আকৃতি ইয়াত কেইটা কাষ আছে চাৰিটা এটা দুটা তিনিটা চাৰিটা চুক কেইটা আছে চাৰিটা এটা দুটা তিনিটা চাৰিটা অৰ্থাৎ চাৰিটা কাষ আছে চাৰিটা চুক আছে আৰু চাৰিওটা কাষেই কিন্তু সমান নহয় এইটো যিমান দীঘল এইটো সিমান দীঘল এইটো যিমান দীঘল এইটো সিমান দীঘল এইটো চাৰিটা কাষে কিন্তু সমান ইয়াৰ চুক কেইটাও সমান কাষ কেইটাও সমান আৰু এইটো ক'ব বৰ্গ আকৌ এইটো কি আকৃতি এইটো জ্যামিতিক আকৃতি যাক কয় আয়তক্ষেত্ৰ বা আয়তাকাৰ আকৃতি ইয়াৰ কি হয় যে বিপৰীত জাতি দুটা সমান এইটো কাষ আৰু এইটো কাষ সমান এইটো কাষ আৰু এইটো কাষ সমান ইয়াতেও চুক আছে চাৰিটা এটা দুটা তিনিটা চাৰিটা অৰ্থাৎ যি জ্যামিতিক আকৃতিৰ Baga. বিপরীত কাষ সমান Eklik lu gina dar sa kaho. আৰু চাৰিওটা চুকে সমান বা সমকোণ Tok এই mata. জ্যামিতিক আকৃতিটো Uy, ay dar sa kaho gin. গতিকে এইটো হৈছে আয়ত গতিকে শিৰে। বহু আকৃতি আমি পাম যেনে এইটো ধৰক বাকী কেইবাটাও আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা অৰ্থাৎ ইয়াতে কাষ আছে পাঁচটা চুক কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা চুক আছে আৰু কাষ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা অৰ্থাৎ এইটো ছয়টা থকাৰ কাৰণে ষষ্ঠ ভুজ বুলি কয় এই আকৃতি কেইটা আমি চিনি পাব লাগিব কেইটা কাষ আছে কেইটা চুক আছে আমি চিনি পাব লাগিব যেনে এইটো আমাৰ এটা আকৃতি এইটো কেনেকুৱা আকৃতি হল আয়ত এইটো আকৃতি আমি এতিয়া আছো আয়ত ইয়াত কি আছে যে ক খ গ ঘ অৰ্থাৎ ক খ বাহুদেৱ আৰু গ ঘ বাহুদেৱ সমান খ গ বাহুদেৱ আৰু ক ঘ বাহুদেৱ সমান আৰু এই প্ৰত্যেকটা কোণে কিন্তু সমান বা সম আৰু ইয়াৰ দুটা বিপৰীত চুক যদি আমি এনেকৈ টানি দিওঁ এইডালক কৰ্ণ বুলি ক'ব এইডালক কৰ্ণ বুলি ক'ব অৰ্থাৎ এটা বৰ্গ বা এটা
ক্ষেত্ৰত দুটা কৰ্ণ অংকন কৰা হয় কেনেকৈ অংকন কৰে যে দুটা বিপৰীত চুক যিডাল ৰেখাৰে সংযোগ কৰি দিয়া হয় সেই ৰেখাডালক কোৱা হ'ব কৰ্ণ দুটা বিপৰীত চুক সংযোগকাৰী ৰেখাডাল হৈছে কৰ্ণ এনে ধৰণৰ কৰ্ণ এটা আয়তত দুটা ৰাখিব পাৰি বা এটা বৰ্গত দুটা ৰাখিব পাৰি গতিকে এনেকুৱা আমাৰ বহু আকৃতি আমি দেখিবলৈ পাওঁ যেনে কিখন আমাৰ কি আয়তাকাৰ আকৃতি নহয় এইখন কি আকৃতি ইয়াৰ ঢাকনিখন কি আকৃতি বৃত্ত আকৃতি হয়নে ইয়াৰে মুখখন কি বৃত্ত আকৃতি নহয় আৰু আমাৰ আছে আৰু কোনটো আছে এই আকৃতিটো কি মাৰ্জিনৰ তলৰখন বৃত্ত আকৃতি হয়নে লিজাৰ মুখখন বৃত্ত আকৃতি পৰাগৰ মুখখন জোঙা আকৃতি হয়নে কোনে বেলেগ বেলেগ মোৰ নামটো বহাই কামলা আলিহে নাচিবি হয়নে কেনে জোঙা আঁচোৱাৰ কেনে কেঁচা